শিৱসাগৰ কবি চক্ৰৰ উদ্যোগত মঙলবাৰে শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত পৃথিৱীৰ কবি ৰাম গগৈৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হৈ যায়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সমালোচক, নিবন্ধকাৰ, স্তম্ভ লেখক ৰিপুঞ্জয় গগৈয়ে পথাৰৰ কবি হিচাপে জনমানসত প্ৰতিষ্ঠিত প্ৰতিবাদী কবি ৰাম গগৈৰ কোমল গান্ধাৰত থকা প্ৰতিবাদ আৰু প্ৰেম উভয় সত্তাক আলোচনাৰ আগচোতাললৈ উলিয়াই নানিলে কবিজনক অবিচাৰ কৰা হয়। শিৱসাগৰৰ কবি চক্ৰৰ সভানেত্ৰী অশ্ৰুমণি দত্ত ঘোষৰ সভাপতিত্বত সম্পাদক প্ৰশান্ত বৰগোহাঁই আঠধৰা সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ স্মৃতিচাৰণ অনুষ্ঠানটিত ৰাম গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শিৱসাগৰ জিলা কবি সন্মিলনৰ সভাপতি মুকুল নাথে। অনুষ্ঠানত শিৱসাগৰ জিলা কবি সন্মিলনৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰাঞ্জল আবিৰ, বিশিষ্ট কবি বিজয় ৰবি দাস, হৰেণ গগৈ, হৰেণ চন্দ্ৰ নাথ, হেমন্ত ৰাজখোৱা, মেঘালী হাজৰিকা কাকতি, সুবন সিং দাম, সাংবাদিক ইন্দ্ৰ গোহাঁয়ে মনৰ অনুভৱ প্ৰকাশ কৰে। অনুষ্ঠানত ৰাম গগৈৰ কেইবাটাও কবিতা আবৃত্তি কৰে শিল্পী হাতীবৰ দাস, সংগীতা ৰুনুমী আৰু সৃষ্টিপৰ্ণা ৰাজখোৱা হাৰেজা বেগমে। আনহাতে এটি গীত পৰিৱেশন কৰে চন্দ্ৰলেখা ৰাজখোৱাই। আজি শিৱসাগৰ কবি চক্ৰ উদ্যোগত এইখন ৰামগুৰু সোৱৰণৰ সভা অনুষ্ঠিত হ'ল। তাত উপস্থিত থাকি মই ভাল লাগিলে। মানে এটা কথা আকৌ অনুভৱ কৰিছোঁ যে তেখেতৰ যিটো ব্যক্তিত্ব বা তেখেতৰ যিখিনি সৃষ্টি কৰ্মৰাজি তাৰ যে আজি মৃত্যু হোৱা 31 বছৰ পাছতো সজীৱ হৈ আছে আৰু এতিয়াও অসংখ্য লেখক কবিক উজ্জীৱিত কৰিব পাৰে। গতিকে সেইটো আমাৰ তেখেতৰ পৰম প্ৰাপ্তি বুলি ভাবোঁ। এতিয়া মানে যিমানেই বিশিষ্ট ব্যক্তি নহওক, মৃত্যুৰ 3-4 বছৰ পাছত মানুহে প্ৰায় বিস্মৰণৰ ফালে যায়। তেনেস্থলত তেওঁৰ মৃত্যুৰ 31 বছৰ পাছতো তেওঁক আমাৰ গোটেই অসম জুৰি তেওঁক গুণমুগ্ধই স্মৰণ কৰিছে। আৰু তেওঁ আজি সন্মিলনখনত তেওঁ যে কেইবাটাও দিশ আছে, অকল কবি সন্মিলনৰ সভাপতি বুলিয়ে নহয়, তেওঁ অসমৰ কাব্যিক ধাৰাৰ এটা প্ৰতিবাদী কাব্যিক ধাৰাৰ এজন প্ৰতিনিধি। লগতে বিভিন্ন কবিতাৰ বিষয়ে কোৱা মানুহৰ লগত আমি আলোচনা কৰি এটা কথা গম পালোঁ বা এটা সিদ্ধান্ত উপনীত হ'লোঁ। তেওঁ যদিও পথাৰৰ নিচিনা কবিতা লেখা তেওঁ প্ৰতিবাদী কাব্যিক সত্তাটো প্ৰতিনিধিত্ব কৰে পথাৰৰ কবিতাই, একে সময়তে সেই পৃথিৱীৰ অন্তৰাত্মাৰ সংকলন প্ৰকাশ কৰাৰ বিপৰীতে তেওঁ কোমল গান্ধাৰৰ নিচিনা সংকলন প্ৰকাশৰ মাজেদি তেওঁ ৰোমান্টিক যিটো কাব্যিক সত্তা সেইটো প্ৰকাশ কৰে। গতিকে মানুহৰ বহুমাত্ৰিকতা, কবি হওক বা অন্যান্য শিল্পীৰ বহুমাত্ৰিকতাৰ যিটো দিশ আমি ভাবোঁ বিশিষ্ট কবি, বিশিষ্ট লেখক বা বিশিষ্ট শিল্পীৰ, সেই গুণটো আমাৰ ৰাম গগৈ আছিলে। আৰু ৰাম গগৈ যদি মৃত্যু হয় ইমান বছৰ হ'ল, কিন্তু আমাৰ কাৰণে তেওঁ অতি সজীৱ হৈ আছে, আগলৈও থাকিব। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।